স্বচ্ছ আৰু নিকা পঞ্চায়ত গঢ়াৰ লক্ষ্য পলাশবাৰী সমষ্টিৰ অন্তৰ্গত 59 নং ৰামপুৰ গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ সদস্য পদপ্ৰাৰ্থী ভৱেশ গোস্বামীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৰাইজলৈ বুলি এনেদৰে ক'লে। নমস্কাৰ, পোনপ্ৰথমে মই 8 নং ৱাৰ্ড ভাগৱতীপাৰাবাসী ৰাইজক মই ৰঙালী বিহুৰ ওলগ জনাইছোঁ, লগতে অসমীয়া নৱবৰ্ষ ওলগ জনাইছোঁ। লগতে আপোনালোককো এই সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিজন ব্যক্তিক মই শ্ৰদ্ধা লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ নাম ভৱেশ গোস্বামী, মোৰ চিহ্ন হৈছে কাপপ্লেট। আপোনাৰ ভোটাৰ কিমান আছে? আমাৰ ভোটাৰ আছে আপোনাৰ 1149 জন। আপুনি ৰাইজৰ মাজত কেনেকুৱা প্ৰতিশ্ৰুতি লৈ আহিছে? প্ৰতিশ্ৰুতি বুলি চাওক, বহুত বেছি প্ৰতিশ্ৰুতি এতিয়া আমি দিব পৰা নাই। কি দিম, এইটো পঞ্চায়তী ৰাজ এইটো আমি পঞ্চায়তৰ যিহেতুকে এজন সদস্য পদৰ মই প্ৰতিদ্বন্দ্বী। আমাৰ অঞ্চলটোত যিখিনি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দ্বাৰা যিখিনি উন্নয়ন কৰিব পাৰি, সেই আটাইখিনি কামেই মই খুব ক্ষীপ্ৰভাৱে আগবঢ়াই নিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। কাৰণ এতিয়া মই এনেকুৱা নহয় যে মই ক'ম যে এইটো ৰাস্তা বনাই দিম, এইটো ড্ৰেইন বনাই দিম, তেনেকুৱা প্ৰতিশ্ৰুতি মই এতিয়া ৰাইজক দিব নোৱাৰোঁ। কাৰণ আমি এজন সদস্যৰ হাতত কিমানখিনি ক্ষমতা থাকে, আৰু আমি তাৰপিছত আমি সদস্যবিলাকে সভাপতি নিৰ্বাচন কৰিম জয়ী হোৱাৰ পিছত। গোটেইখিনি মিলি পঞ্চায়তী ৰাজ ব্যৱস্থাটোৰ অধীনত যিখিনি মানে উন্নয়ন বা উন্নয়নমূলক কাম আমাৰ অঞ্চলটোত কৰিব পৰা যায়, সেই আটাইখিনি কামত মই মানে কি খুব ক্ষীপ্ৰভাৱে খুব জড়িত হৈ মানে এই কামটো কৰিব লাগে, আমাৰ আছে এইখিনি কাম কৰিব পাৰি, তাত আমি কৰিম। আৰু মানে কি তাত আমি পিছ হুহুকি নাহোঁ। আপোনাৰ নিৰ্বাচন টিকনি হ'ব নে তিৰিকনি হ'ব? মইতো চাওক, এইটো মানে কি এনেকুৱা কথা নহয়। মানে আমাৰ 3জন যিহেতুকে আমি প্ৰাৰ্থী, 3জন প্ৰাৰ্থী হ'লেও মানে কি মই কোনো কথা দাম্ভিক মাৰি ক'ব বিচৰা নাই। ৰাইজে যিখিনি সঁহাৰি দিছে বা ৰাইজে মোক যিখিনি মানে প্ৰতিশ্ৰুতি দিছে যে ভালদৰে কাম কৰা, আমি আছোঁ তোমাৰ লগত, আৰু সেইখিনি চাই মই তেনেকুৱাকৈ নকওঁ, প্ৰতিদ্বন্দ্বিতা হ'ব আৰু মই ধৰক বিপুল ভোটত জয়ী হোৱাৰ এটা মই সম্ভাৱনা দেখিছোঁ ৰাইজৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰি। কিন্তু মই এনেকুৱা নহয় যে প্ৰতিদ্বন্দ্বিতাই নহ'ব, মানে মই এনেই জিকি যাম, তেনেকুৱা ধৰণৰ মই শব্দ ব্যৱহাৰ কৰিব বিচৰা নাই। কাৰণ প্ৰতিজন প্ৰাৰ্থীকে মই শ্ৰদ্ধা কৰোঁ, তেওঁলোকৰ আমাৰ ইয়াৰে অঞ্চলৰ। এনেকুৱা নহয় যে আজি আমি ভোট খেলিছোঁ আমি কিবা শত্ৰু হৈ গ'লোঁ, তেনেকুৱা নহয়। তেওঁলোকৰ আমাৰ ইয়াৰে ব্যক্তি। আমি গোটেইবিলাক ভোট যোৱাৰ পিছত আকৌ তেওঁলোকক মই জয়ী হ'লে তেওঁলোককো লগত লৈ তেওঁলোকৰ পৰা উপদেশ পৰামৰ্শ লৈয়ে মই কাম কৰিম। এনেকুৱা নহয় যে মই জিকি গ'লোঁ তেওঁলোক হাৰি গ'ল, নহয়। তেওঁলোকৰ মানে কি চবৰে আটাইৰে পৰামৰ্শ লৈ মই আগবাঢ়িম। আৰু শুনিছে আপুনি ক'লে আপোনাৰ হেনো কোনোবা দুষ্কৃতিকাৰী বেনাৰ পোষ্টাৰ আছে আপোনাৰ? হয়, দুষ্কৃতিকাৰী মানে কোনোবা বাহিৰৰ মানুহ হ'ব পাৰে, এনেকুৱা মই পোষ্টাৰ মাৰিছোঁ, ক'ৰবাত বিহু চিহু চাই আহিলে বোধহয়। কাৰণ আমাৰ ভাগৱতীপাৰা অঞ্চলটো অতি শান্তিপ্ৰিয় অঞ্চল। ইয়াত মানে আপোনালোকেও জানে, মানে কোনো ধৰণৰ দুষ্কৃতিকাৰী এনেকুৱা ধৰণৰ ঘটনা আপোনালোকে এতিয়ালৈকে মানে নিউজ আপোনালোকে কৰা নাই। আপোনালোকেও জানে সংবাদ মাধ্যমৰ কৰ্মী হিচাপত। এইটো মই ভাবোঁ এই বিহু চিহুৰ বতৰ, কোনোবা ক'ৰবাত বিহু চিহু চাই ৰাতি আহিছে, আহি পেলাই হয়তো বেনাৰ পোষ্টাৰ দেখিলে আৰু কিবা হয়তো নিচাজাতীয় বস্তু খায়ো আহিব পাৰে, সেইটো নাজানো। কিন্তু মানে কি সন্দেহ মই কাক কৰিম এতিয়া, যিহেতুকে গোটেইখিনি মোৰ নিজৰ মানুহ, ইয়াৰে মানুহে কৰা নাই বুলি মোৰ দৃঢ় বিশ্বাস আছে। আমাৰ অঞ্চলৰ মানুহে, ভাগৱতীপাৰা অঞ্চল বা 8 নম্বৰ ৱাৰ্ডৰ মানুহে যে এইটো কাম নকৰে, সেইটো মই জানো। আৰু যিটো ঠাইত হৈছে সেই ঠাইখিনি অতি শান্তিপ্ৰিয় আৰু মানে অতি ভদ্ৰ আৰু শিক্ষিত মানুহখিনি তাতে এটাই ৰাস্তা। কোনোবাই হয়তো সেই ক'ৰবাত পৰা আহি এনেকৈ কৰি গৈছে, তাতে আৰু সেই মানুহখিনি আৰু গোটেই মানুহখিনি এটা সমাজত প্ৰতিষ্ঠিত পৰিয়াল, গোটেই পৰিয়ালবিলাক। আমাৰ ইয়াৰে মানুহখিনি তেনেকুৱা কাম নকৰে, এইটো সকলোৱে জানে। মই নহয়, আপোনালোকেও জানে সংবাদ মাধ্যমৰ কৰ্মী হিচাপত। গতিকে এইখিনি। আৰু মই ধৰক অহা শুক্ৰবাৰ 2 তাৰিখৰ পৰা মানে আমাৰ যিখিনি আই মাতৃসকল আছে, আমাৰ জ্যেষ্ঠ নাগৰিকসকল আছে, তেওঁলোকে গোটেইবিলাকে মোক কৈছে যে আমি ঘৰে ঘৰে তোমাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব যাম। প্ৰায় 60-70 গৰাকী আই মাতৃ আছে। মই বহুত বেছি বয়সীয়া মানুহখিনিক মই লোৱা নাই, কাৰণ গৰমৰ কথা, তেওঁলোকে কষ্ট পাব। যিখিনি ধৰক অলপ ডেকা ধৰণৰ আমাৰ জ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোক থাকিব, তেওঁলোকৰ 20-30 জন থাকিব। আমি ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাম আৰু তেওঁলোকক ভোটাৰৰ ক্ৰমিক নম্বৰ এইখিনি দিম, যে ভোট দিব আহি তেওঁলোকে মানে অসুবিধা নাপায় নাম্বাৰটোৰ কাৰণে। গতিকে সেইখিনি ব্যৱস্থা আমি কৰিম আৰু ৰাইজক ওলাই আহিব দিছোঁ। পঞ্চায়ত নিৰ্বাচনত আমাৰ পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰা অঞ্চল বুলিয়ে নহয়, গোটেই অসমবাসী ৰাইজে পঞ্চায়ত নিৰ্বাচনত ভাগ লওক আৰু দলে বলে আহি ভাগ লওক, বেছিকৈ ভোট দিয়ক, ভোটদান কৰক। কাৰণ পঞ্চায়তে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ এটা মানে সমল। আমি পঞ্চায়তখন যদি ভালদৰে ভাল প্ৰতিনিধিৰ দ্বাৰা যদি নিৰ্বাচন কৰি পঠিয়াব নোৱাৰোঁ, আমাৰ উন্নয়নত বাধা আহিব।
আৰু আমি সকলোকে কৈছোঁ মই আপোনালোকে প্ৰাৰ্থীবিলাকৰ স্বভাৱ চৰিত্ৰবিলাক চাব কোন প্ৰাৰ্থী কেনেকুৱা চৰিত্ৰ চাব কাৰণ এটা ৱাৰ্ডত বেছি ডাঙৰ নহয় মই খেলিছোঁ মোৰ চৰিত্ৰ কেনাই মই ভাল হয়নে নহয় মোক ইয়াৰ সকলো মানুহে জানে সেইবিলাক বস্তু আপোনালোকে চাই ভোটদান কৰক প্ৰাৰ্থীজন নিৰ্বাচিত কৰি পঠিয়ালে নহ'ব প্ৰাৰ্থীজনে কাম কৰিব পাৰিব নোৱাৰে তেওঁ কেনেকুৱা চৰিত্ৰৰ মানুহ সেইখিনিও চাব লাগিব কাৰণ এজন যি মানুহ চৰিত্ৰবান মানুহে এখন সমাজ গঠন কৰিব পাৰিব যে চৰিত্ৰহীন মানুহে কেতিয়াও সমাজ গঠন কৰিব নোৱাৰে গতিকে আমি সেনেকুৱা ব্যক্তিক কথা মোকে বুলি কোৱা নাই চব বিবেচনা কৰক চবতে তেতিয়াহে এখন সুস্থ পঞ্চায়ত গঠন হ'ব আৰু সেই সুস্থ পঞ্চায়ত গঠন হ'লে আমি এখন সুস্থ সমল আমাৰ গ্ৰাম্য অৰ্থনীতিটো আমি আগবঢ়াই নিব পাৰিম গতিকে আমি বৰ্তমানৰ যদিও মই মোৰ চিম্বল কাপপ্লেট আৰু খেলিছোঁ কিন্তু আমি বৰ্তমান দেখিছোঁ উন্নয়নৰ ধাৰাটো খুব ধুনীয়াকৈ আগবাঢ়ি গৈ আছে গতিকে তাত আমি যোগদান কৰিব লাগে খালি আৰু সমূহ ৰাইজলৈ আকৌ এবাৰ মই ৰঙালী বিহু আৰু নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ ওলগ জনাই মই বেছি নকওঁ আপোনালোকে ব্যস্ত বহুত কামত যাব এতিয়া আৰু বহুত বাতৰি সংগ্ৰহ কৰিব লাগিব গতিকে আপোনালোকক এইখিনিয়ে ক'লোঁ আৰু আপোনালোকক আকৌ এবাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলকো মই ধন্যবাদ জনাইছোঁ সেৱা জনাইছোঁ কাৰণ আপোনালোকে এই মানে বিভিন্ন হেৰিত সময়তো আপোনালোকে বাতৰি প্ৰচাৰ কৰি আছে আৰু ভাগৱতীবাসী ৰাইজলৈ আকৌ এবাৰ সেৱা জনাই মই শিৰণত কৰি সকলোকে কাপপ্লেটৰ ছবিত ভোট দি মোক জয়যুক্ত কৰি আপোনালোকৰ সেৱা কৰাৰ কাৰণে সুবিধা দিয়ে যেন তাৰ বাবে মই অনুৰোধ জনালোঁ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হোক ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুসিভ ষ্টাডি মেটেৰিয়েল বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304